হ্যাঁ এটা বিশেষ কারণে ভিডিওটো বনালো একচুয়ালি আপোনালোকে আমনি পাইছে মই যিকোনো টপিকত আহি যাওঁ কিন্তু বাছ ৰিলেটেড কিছুমান কথাত মই মাত নমতাকে থাকিব নোৱাৰো ৰিসেন্টলি এটা ভিডিঅ' খুব ভাইৰেল হৈছে যে ৰিচান নামৰ এখন বাছ বৰপেটা ৰোড ৰয়িঙৰ পৰা বৰপেটা ৰোডলৈ যায় বাছখনে ৰেলৰ লগত কম্পিটিশন কৰিছে হেতু নিউজত পাৰিছে বা বহুতে তাত কমেন্ট কৰিছে জীৱন লৈ পেলাই জাতিৰ জীৱন লৈ হেতালি খেলিছে পথচাৰী জীৱন লৈ হেতালি খেলিছে বাছখনৰ ড্ৰাইভাৰ লাইসেন্স কৰ্তন কৰিব লাগে তেওঁক জেল কৰিব লাগে আসলতে যিসকলে এনেকুৱা মন্তব্য কৰিছে তেওঁলোকৰ এই বাছৰ ওপৰত জ্ঞান একদম জিৰো মই খোলাখুলিকে কৈছো আৰু একদম চিধা কথা কৈছো এই গাড়ীখন হল লিলেণ্ডৰ BH6 গাড়ী আপোনালোকে যেটো ভিডিঅ' দেখিছে মই সেইটো ভিডিঅ' দেখিছে সেইখন গাড়ী হল লিলেণ্ডৰ BH6 গাড়ী এটা কথা সদায় মনত ৰাখিব ভাৰত বেঞ্জ আৰু লিলেনৰ আপোনাৰ স্পীড লিমিট 80 এখন গাড়ীও 81 নাযায় কিন্তু টাটা আইচাৰ আৰু ভলভৰ স্পীড লিমিট খুলিব পাৰি টাটা 95 লৈকে যায় আইচাৰ 110 লৈকে যায় ভলভো 100 লৈকে যায় সিমানখিনি কোম্পানীৰ পৰা খুলি দিয়ে কিন্তু ভাৰত বেঞ্জ আৰু লিলেন গাড়ী কেতিয়াও আপোনাৰ কোড খুলি নিদিয়ে এটো আপোনালোকে যিকোনো এজন ড্ৰাইভাৰ কৰিলে গম পাব কোনো BH6 লিলেন গাড়ী 80 ওপৰত নাযায় কোনো BH6 ভাৰত বেঞ্জ গাড়ী 80 ওপৰত নাযায় প্ৰথম কথা আর দ্বিতীয় কথা হল সেই গাড়ীখন যাব ৰয়িঙৰ পৰা বৰপেটা ৰোড এবাৰ আপোনালোকে গুগল মেপত মাৰিব ৰয়িং টু বৰপেটা ৰোডৰ ডিস্টেন্সটো কিমান সেইখন গাড়ী 50-60 চলাই গলে দুদিন লাগিব তালে যাওঁতে সেই গাড়ীখন 80 তে চলাই গৈছে তিনচুকীয়া ডিব্ৰুগড় ৰাস্তাটো 80 চলাব পাৰি কাৰণ আমি ৰেগুলাৰ গাড়ী চলাই থাকো 80 চলাই গৈছে সেই ট্ৰেইনখনক যেতিয়া অভাৰটেক কৰিছে ট্ৰেইনখনৰ স্পীড কমাই দিছে সেই 80 তলত আছে কাৰণে অভাৰটেক কৰিলে সেইটো কি বৰ ডাঙৰ কথা নকৰিলে তাত ড্ৰাইভাৰজনৰ হাতত কেমেৰা নাই পিছফালৰ পৰা কোনোবা এজনে কেমেৰা কৰিছে তেওঁ হেণ্ডিমেনে হওক বা যিয়ে হওক কেবিন খোলা আছে গৰম দিন তেওঁ ভিডিঅ' কৰিছে ড্ৰাইভাৰজনে ধুনীয়াকে গাড়ী চলাই আছে কোনো ৰাস্তাত এক্সিডেণ্ট কৰা নাই কোনো মানুহক মৰা নাই আটাইতকৈ ডাঙৰ কথা গাড়ীখনে নিজৰ সাইডত গতি কৰি আছে গাড়ীখনে ৰং সাইডেদি যোৱা নাই গাড়ীখনে আমাৰ তিনচুকীয়া ডিব্ৰুগড় ৰাস্তাটো কাষৰ ৰেল লাইনৰ কাষতে ৰাস্তাটো তো তাত এখন ট্ৰেইনক অভাৰটেক কৰাটো কি বৰ ডাঙৰ কথা আমি গাড়ীখন 110 কিলোমিটাৰ স্পীড যদি যায় আমি কিছুমান ঠাইত 100 টো চলাবলগীয়া হয় তেনেকেতো যাত্ৰীসকল অহা যোৱা কৰি আছে আমি যদি গুৱাহাটীলৈ যোৱা গাড়ীখন আমি 50 যাওঁ আমি গুৱাহাটী কেতিয়া পামে বা আপোনালোকে চিন্তা কৰকচোন গাড়ী আমি 80 তে চলাই থাকো গোটেই ৰাতি গাড়ীখন 80 তে থাকে আৰু যিবোৰ গাড়ী 90-100 যায় সেইবোৰ গাড়ীও 80 তে চলায় কাৰণ 90-100 গলে তেল বেছি খাব কিন্তু কেতিয়াবা কিছুমান জেগাত আমি স্পীড দিবলগীয়া হয় বা ড্ৰাইভাৰে স্পীড দিবলগীয়া হয় টাইম মেইনটেইন কৰিবৰ কাৰণে কিন্তু কোনো ড্ৰাইভাৰে গাড়ীখন 80 ওপৰত কোনো ড্ৰাইভাৰে নচলা আপোনালোকে যিকোনো নাইট ছুপাৰ ড্ৰাইভাৰ হওক কাৰণ 80 ওপৰত চলালে তেল বেছি খাব আমি তেল ৰেগুলাৰ অহা যোৱা গাড়ীখন তেল বেছি খালে মালিকৰ কথা শুনিব লাগিব গতিকে মই ভাবো এই ভিডিঅ'টো ভিত্তিহীন এই ভিডিঅ'টো নিউজ কৰিবলগীয়া ভিডিঅ' নহয় মই আটাইতকৈ লাজ পাইছো আমাৰ নিউজ চেনেলখিনি ইমান সময় আছেনে ইমান তথ্যৰ অভাৱ আছেনে এনেকুৱা ধৰণৰ কথা লৈ পেলাই তাৰ কোনো সত্য অসত্য বিচাৰ নকৰাকে নিউজ এটা বজাই দিছে যে মানুহৰ জীৱনলৈকে হেতালি খেলিছে সেই মানুহ কিন্তু হুকুলমি গৈ পেলাই আজি পাই গ'লগে জেগাত তো এনেকুৱা কোনো ধৰণৰ কথা নহয় এইবোৰ ৰাইজক বিভ্ৰান্তি কৰাৰ সৃষ্টি কৰিছে মই আকৌ বাৰে বাৰে কৈছো কোনো নাইট ছুপাৰ 80 ওপৰত নাযায় সব নাইট ছুপাৰ 80 তে চলে কাৰণ তাৰ ওপৰত গলে 80 তলতে থাকে 70-75 স্পীডতে থাকে আৰু ফাৰ্স্ট টাইম চলোৱাখিনি 80 থাকে আৰু এই গাড়ীখন লিলেনৰ গাড়ী মই গ্যাৰান্টি দি কৈছো 80 ওপৰত এই গাড়ীখনে চাই যদি আপোনালোকে মোক বিশ্বাস নকৰে গাড়ীখন আকৌ আহিব গাড়ীখন ধৰি আপোনালোকে হাই স্পীড কিমান ইঞ্জিনত বহি পুৰা এক্সেলটাৰ গছকি চাই ল'ব 80 ওপৰত গাড়ী কেতিয়াও নাযায় গতিকে এই বাতৰিবোৰত আপোনালোকে মানে ফচি নাযাব ইয়াত গৈ পেলাই আপোনালোকে কমেন্ট নকৰিব ইয়াত ড্ৰাইভাৰজনৰ একো ভুল নাই তেওঁ ধুনীয়া গাড়ী চলাই আছে হেণ্ডিমেনে ভিডিঅ' কৰিছে ইয়াত ভুল বুলিবলৈ মই কতো একো দেখা নাই ইয়াত জাতিৰ জীৱনলৈ কোনো খেলা হোৱা নাই আৰু এখন গাড়ী 80 কিলোমিটাৰ স্পীডত চলিবই লাগিব নহলে আপোনাৰ গাড়ীখনে গন্তব্যস্থান কেতিয়াও সময়মতে নাপায় গতিকে মই নিউজ চেনেল সকলকো মই কম যে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প্ৰস্তুত কৰিব যিবোৰে ৰাইজৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰে হা ইয়াৰ আগতে মোৰ ওচৰত এটা ভিডিঅ' আছে এজন বিখ্যাত ইউটিউবাৰে নিজৰ লাইসেন্সখন তেওঁ ষ্টৰিত আপলোড কৰি দুদিনমানৰ আগতে গাড়ী চলাই আছিলে নাইট ছুপাৰ চলাই আছিলে তাৰ তথ্য মোৰ ওচৰত আছে তাৰ ভিডিঅ' মোৰ ওচৰত আছে খুব সোনকালে মই সেইটো ৰাজহুৱা কৰি মাত মাতিব সেইবোৰক যিসকল ৰেগুলাৰ ড্ৰাইভাৰ নহয় তেওঁলোকে যদি গাড়ী চলায় তাত আমাৰ আপত্তি আছে যিসকলে আমাৰ নাইট ছুপাৰ কোনোদিন আপোনাৰ ট্ৰেইনিং লোৱা নাই হেণ্ডিমেন কৰা নাই ড্ৰাইভাৰ কৰা নাই তেনেকুৱা মানুহে যদি আহি নাইট ছুপাৰ চলায় তাত আমাৰ আপত্তি আছে তাত ৰাইজে আপত্তি কৰা উচিত নিজৰ জীৱন লৈ পেলাই সেইটোহে খেলা কৰা হয় কথাটো আপোনালোকে বুজি পালেনে এই ড্ৰাইভাৰজনৰ গাত কোনো ভুল নাই গাড়ীখন একদম নৰ্মেল স্পীড আছে একদম নিট এণ্ড ক্লিনকে নিজৰ সাইডত গৈ আছে এই ভিডিঅ'টো একদমেই কোনো ধৰণৰ মানে কঠিন ভিডিঅ' নহয় একদম নৰ্মেল ভিডিঅ' এটা ইয়াত একো কথা নাই মানুহে কেমেৰা আছে মানুহে ভিডিঅ' তোলাৰ
ফটো তোলাৰ সম্পূৰ্ণ অধিকাৰ আছে এই ভিডিঅ'টোত আমি ভুল একো দেখা নাই এই ভিডিঅ'টো ড্ৰাইভাৰজনক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নালাগে একদম নৰ্মেল ভিডিঅ' এটা এইটো সকলো ৰাইজক মই আহ্বান কৰিম আপোনালোকে যদি বিশ্বাস নকৰে এবাৰ লিলেন কোম্পানীত লওক সিহঁতক সোধক BH6 গাড়ী স্পীড লিমিট বঢ়াব পাৰি নে নোৱাৰি তাৰ কাৰণে বহুত লম্বা প্ৰচিডিউৰ আছে সেইখিনি মই আপোনালোকক পিছত ক'ম থেংক ইউ so much